ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঘেৰাও কাৰ্যসূচী। ধেমাজি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত ধেমাজি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী দুই সংগঠনৰ। কাৰ্যসূচীত MGM ৰেগা আৰু চতুৰ্দশ পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে বৃহৎ পৰিমাণৰ পুঁজি গোহাঁই গাঁও উত্তৰ ধেমাজি জিয়াধল লক্ষীপতাৰ আৰু বিষ্ণুপুৰ পঞ্চায়তত আবণ্টন দিয়া পুঁজিত ব্যাপক দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতি নিৰপেক্ষ তদন্ত কৰি দোষী ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে তদন্ত হোক আৰু দোষী ব্যক্তিসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আমি তেখেতলোকৰ প্ৰমাণসহ তেওঁলোকক দাখিল কৰাৰ পিছতো আজি কোপতি কিন্তু কোনো এজন ব্যক্তিয়ে ৰঙাঘৰলৈ যাব লগা নহয়। তাৰ পৰিৱৰ্তে কিন্তু আমাকহে ধমক দিয়া আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে কৈছোঁ ইয়াত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব, দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগিব। যেতিয়ালৈকে দুৰ্নীতিৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতি তথা ধেমাজিবাসী ৰাইজৰ লগত লৈ আমি এই প্ৰতিবাদ অব্যাহত ৰাখিম। আমি আজি যিহেতু যি গ্ৰামোন্নয়ন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী আছে তেখেতক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু তেখেতক আমি এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে আমি আজিৰ পৰা যি 31 জানুৱাৰী আছে সেই 31 জানুৱাৰীলৈকে তেওঁ সময় দিছোঁ। তাৰ ভিতৰত তদন্ত কৰি দোষী ব্যক্তিসকলক চিনাক্ত কৰক আৰু কঠোৰ শাস্তি প্ৰদান কৰক। যদি তেখেতে তাকে কৰিব নোৱাৰে তেতিয়া 1 তাৰিখৰ পৰা পুনৰ প্ৰতিবাদ আমি আৰম্ভ কৰিম। আৰু যিহেতু আপোনালোকক দেখাইছোঁ তেখেতলোকে 2 লাখ টকা দি এইটো নিৰ্মাণ কৰিছে, তেওঁ সম্পূৰ্ণ ধন তেওঁলোকে আত্মসাৎ কৰিলে, কিন্তু এইটো সম্পূৰ্ণ নহ'ল। যিহেতু পানী টেংকি থাকিব লাগে, তাৰ ৰং কৰিব লাগে, কিন্তু এই ধন তেওঁলোকে আত্মসাৎ কৰিবলৈ কেনেকৈ সাহস পালে। যেতিয়া আমি এখেতলোকক কমপ্লেইন কৰিছোঁ তেখেতলোকে কিছুমান আভুৱা প্ৰশ্ন অৱতাৰণা কৰে। যিহেতু আমি গোহাঁইগাঁও পঞ্চায়তত দেখিছোঁ আই বিকাশ কেন্দ্ৰ নামৰ এটা বিকাশ কেন্দ্ৰৰ পৰা 2,05,300 টকা তেওঁলোকে উলিয়াই লৈ গ'ল, কিন্তু সেই তাত আমি যেতিয়া দেখিলোঁ আমগুৰি চুকত কোনো তাই বিকাশ কেন্দ্ৰ আমি দেখিবলৈ নাপালোঁ। যেতিয়া তেওঁলোকক এইবিলাকৰ প্ৰশ্ন অৱতাৰ কৰোঁ তেখেতলোকে তাৰ সদ উত্তৰ দিব নোৱাৰি তেওঁলোকে গা এৰা মন্তব্য দিয়া দেখিবলৈ পাইছোঁ। চৰকাৰখনৰ দায়িত্ব নেকি যিসকলে দুৰ্নীতি কৰিব সেইসকলৰ পক্ষ ল'ব? আমি সঁচা কথা কোৱাৰ কাৰণে আমি বেয়া হৈছোঁ নেকি? যেতিয়ালৈকে এই ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু অসম জাতীয়তাবাদী যুৱ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ধেমাজি ৰাইজ মনে মনে বহি নাথাকে। ngolum jioteng mariem na marigela ngolum jioteng melik dima bigela ngoluk kolok hajirang genam poisangam member presiden na ngoluk kolok porti gore jar ko langgela ngolum ubak ukmam sin bimang অৰুণোদয় hin bimang taba kiba PM kisanu dia na member presiden পঞ্চায়ত মেম্বাৰ কিন্তু আমি আমাৰ কিবা এজাৰ বাৰী কেকুৰি ব্লগৰ পৰা সমাজ জিয়াদল পঞ্চায়ত এতিয়া ngolu adama pan lutu pondor ko ngolu mubak bibla kita jadi ngolu panda dukiang ngolu horunudoy ko pamang PM kisan pamang ngolu kumpo kiba doritoro kum pamang adam bulum ngolu sorkar ngolu opanam ko ka dilpa lagi da mira menga bidung hukum ekta hukum benam duitang ko bidung awolan ek wana dillo ke mo ekebare দুখীয়া হৈ পিনে এতিয়া আমাৰ চৰকাৰে নাই বুলি আমি কৈ থাকোঁ। আৰু উন্নয়ন মানে কি ধেমাজি উন্নয়ন খণ্ডত গ্ৰাম উন্নয়ন বিভাগৰ যিটো দুৰ্নীতি চলি আছে এটা উচিত পৰ্যায়ৰ তদন্ত হ'ব লাগে। যিহেতু আমি বিশেষ সূত্ৰত গম পোৱা মতে পূৰ্বৰ পৰাই এই দুৰ্নীতি মানে লিপ্ত হৈ আছে। বহু বিষয়া কৰ্মচাৰী ক'ৰবাত হয়তো কোনোবা বদলি হৈ গৈছে, তেখেতলোকক মাতি আনি মানে ধেমাজি প্ৰশাসনে বা উচ্চ তদন্তকাৰী বিষয়াই মাতি আনি তেখেতলোকক বিহিত ব্যৱস্থা কৰিব লাগে। অন্যথা অসম জাতীয়তাবাদী যুৱ পৰিষদে 31 জানুৱাৰীৰ পিছত পুনৰ আন্দোলন কাৰ্যসূচী আমি ঘোষণা কৰিম।